এইখিনি কথা আমি এইকেইদিনৰ ভিতৰত আমি অকণমান আলোচনা বিলোচনা কৰি এই এছপাৰেণ্ট প্ৰত্যাশী সকল কমাম অলপ লাহে লাহে। এইকেইদিন বহুত হৈছে, বহুতৰ নাম ওলাই আছে। আমি অকণমান তেওঁলোকৰ লগত কথা বতৰা পাতিম। এই জানুৱাৰী মাহতে আমি যিমান পাৰোঁ সিমান প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা কমোৱাৰ কাৰণে আমি আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, আমাৰ যিসকল অভিভাৱক বা মাৰ্গদৰ্শক আছে তেওঁলোকৰ লগত কথা পাতিব। যিহেতু আমি সকলোৱে জানো প্ৰত্যাশী অনেক, কিন্তু টিকট এজনেই পাব। আৰু সেইকাৰণে আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ, যদিও প্ৰত্যাশী অনেক, আমাৰ প্ৰত্যাশা এক প্ৰত্যাশা, এক লক্ষ্য, সমান আকাংক্ষা। আমি প্ৰতিটো সমষ্টিত, আমি জিকিব পৰা সমষ্টিত বিজেপি NDA প্ৰাৰ্থীক আমি জিকোৱাৰ কাৰণে আগবাঢ়িম। প্ৰত্যাশী সংখ্যা যদি বেছি হয় তেতিয়া সংঘাতো বেছি হোৱাৰ সম্ভাৱনা থাকে। গতিকে মেডিচিন তৈয়াৰ কেনেকুৱা ধৰণে কৰিছে যাতে ভালকৈ ওলাই যায়? সংঘাত ভাৰতীয় জনতা পাৰ্টীৰ এটা পৰিয়াল, ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলায়। আৰু এইটো কিবা আজিৰ বিষয় এনেকুৱা নহয়। বিজেপি চৰকাৰত আহোঁতে 16 চনতো এটা সমষ্টিত 3-4 গৰাকী প্ৰাৰ্থী আছিলে, 21 চনতো 3-4 গৰাকী প্ৰাৰ্থী আছিলে, এতিয়া 26 চনতো 3-4 গৰাকী প্ৰাৰ্থী আছে ক'ৰবাত। সেইকাৰণে কৈছে এটা মেকানিজিম, এটা আমি যিটো পৰিয়ালত মৰমৰ মাতেৰে বুজাই বঢ়াই যাৰ জিকাৰ সম্ভাৱনা বেছি আছে, তেনেকুৱা ধৰণৰ কথাবিলাক আমি লাহে লাহে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মানে মনলৈ আমি আগবঢ়াই লৈ যাম। আৰু তেওঁলোকেও লাহে লাহে বুজিব যে আমি বিচাৰিছোঁ যদিও কোনোবা এজনেই টিকেট পাব, আৰু তেওঁক জিকোৱাৰ কাৰণে আমি সকলোৱে, যিজনে টিকেট পাব তেওঁক জিকোৱাৰ কাৰণে সকলোৱে আমি দেহে কেহে লাগিম।